নমস্কাৰ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ। সভাসদত উপস্থিত থকা সকলো শিক্ষাগুৰুলৈ শ্ৰদ্ধাৰে প্ৰণাম জনাই সকলোলৈকে এই দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। বহু দেশত শিক্ষক দিৱস শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা হয়। প্ৰখ্যাত শিক্ষাবিদ, মহান দাৰ্শনিক, পণ্ডিত, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ 5 ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণনে 1962 চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই তেওঁৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। এই অনুৰোধত তেখেতে কৈছিল, মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে এক সৌভাগ্যৱান হ'ব। তেখেতৰ এই কথাই ইয়াকে প্ৰকাশ কৰে যে শিক্ষক সমাজৰ প্ৰতি কিমান গভীৰ শ্ৰদ্ধা, ভক্তি আৰু সন্মান থাকিব পাৰে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ। সেয়েহে তেখেতৰ জন্মদিনৰ উপলক্ষে প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে আমাৰ দেশত উদযাপন কৰা হয়। এই দিৱসত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰখন আৰু সমাজখনলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। সেয়েহে আমাৰ দেশত জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয়ভাৱে শিক্ষকসকলক তেওঁলোকৰ নিষ্ঠাৱান সেৱাৰ বাবে বঁটা প্ৰদান কৰা হয়। শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে। এই প্ৰখ্যাত বাণীটোৰ অৰ্থ হৈছে যে শিক্ষকসকলে নিজে কষ্ট কৰি নিজৰ শক্তি খৰচ কৰি ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ দিয়ে আৰু তেওঁলোকক সঠিক পথত আগুৱাই নিয়ে। মমবাতিটোৱে নিজে গলি গলি পোহৰ দিয়াৰ দৰে শিক্ষকেও নিজৰ জীৱন উৎসৰ্গা কৰি সমাজক জ্ঞান বিতৰণ কৰে। এই মহান বাণীটোৱে শিক্ষকৰ আত্মত্যাগ আৰু তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠা বুজাইছে। তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থ তথা কষ্ট ত্যাগ কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ সেৱাত নিজকে অৰ্পণ কৰে। ধন্যবাদ।